My dear friends, প্ৰথমতে মই মোৰ ইউটিউব চেনেল ৰয় ইংলিছ লাৰ্নিং একাডেমি লৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে জানে মই ইংলিছ পেডাগজি, ইংলিছ গ্ৰামাৰ আৰু বৰ্তমান সিডিবিৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি আছো আৰু ইংলিছ গ্ৰামাৰ আৰু পেডাগজিৰ ওপৰত অলৰেডি বহুতো ভিডিঅ' প্ৰস্তুত কৰিলো মানে দুটা পেপাৰ অলৰেডি আটাইকেইটা টপিক কমপ্লিট কৰিলো। কোনোবাই যদি সেই ভিডিঅ' কেইটা চোৱা নাই ইউটিউবত গৈ ৰয় ইংলিছ লাৰ্নিং একাডেমি বুলি সাৰ্চ কৰক আৰু মোৰ চেনেলটো পাৰিলে প্লিজ এবাৰ সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক আৰু তাৰ পৰা প্লেলিষ্টত গৈ আপোনালোকৰ প্ৰয়োজনীয় যিবোৰ টপিক আছে সেইবোৰ চাই লওক। ইয়াৰ উপৰিও যদি আপুনি বা আপোনালোকে সিডিপি বা ইংলিছ গ্ৰামাৰ বা ক্লাছ 10 বা 12 ৰ ইংলিছৰ প্ৰতিটো লেসনৰ নোটস বিচাৰে তেন্তে মোৰ দুটা ওয়েবসাইট আছে, সেই ওয়েবসাইটৰ লিংক মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম, তাৰ পৰা আপোনালোকে ল'ব পাৰিব। তো বলা আমি পলম নকৰি আৰম্ভ কৰো আজিৰ ভিডিঅ'টো। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিম মেথডছ অফ লাৰ্নিং মানে শিকনৰ পদ্ধতিসমূহ। তাৰে ভিতৰত একচুয়ালি শিকনৰ মূল তিনিটা পদ্ধতি আছে। তাৰে ভিতৰত মই অলৰেডি প্ৰচেষ্টা আৰু ভুল শিকন পদ্ধতি মানে ট্ৰায়াল এণ্ড এৰৰ মেথড অফ লাৰ্নিং এটো আলোচনা কৰিলো। আজিৰ ভিডিঅ'টোত মই এই দুটা টপিক মানে অন্তৰ্দৰ্শন শিকন পদ্ধতি মানে ইনসাইটফুল মেথড অফ টিচিং আৰু অনুবন্ধনৰ দ্বাৰা শিকন পদ্ধতি লাৰ্নিং বাই কণ্ডিশ্যন এই দুটা শিকাবলৈ যত্ন কৰিম। তো প্ৰথমতে আহিছো অন্তৰ্দৰ্শন শিকন পদ্ধতি। অন্তৰ্দৰ্শন শিকন পদ্ধতি ইনসাইটফুল মেথড অফ লাৰ্নিং। তো মই ইয়াৰ বাবে কেইবাটাও ইম্পৰ্টেণ্ট পইণ্ট লৈ আহিছো। পইণ্ট কেইটা ভালকৈ মনত ৰাখিব, পাৰিলে বহীত লিখি লৈ এইবোৰ মনত ৰাখিব চেষ্টা কৰিব, কাৰণ প্ৰতিটো পইণ্টৰ পৰা এটা কোৱেশ্চন অহাৰ সম্ভাৱনা আছে। নম্বৰ 1, এই শিকন পদ্ধতি সামগ্ৰিক বা তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। এই শিকন পদ্ধতিটো মানে অন্তৰ্দৰ্শন শিকন পদ্ধতিটো কিহৰ ওপৰত প্ৰতিষ্ঠিত? সামগ্ৰিক বা তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। আৰু ৱাৰ্টিমাৰ, কহলাৰ আৰু কাপকা নামৰ তিনিজন জাৰ্মান মনোবিজ্ঞানীয়ে সামগ্ৰিক বা তত্ত্বৰ প্ৰৱৰ্তন কৰিছিল। এতিয়া সামগ্ৰিক বা তত্ত্বৰ প্ৰৱৰ্তন কোনে কৰিছিল? ৱাৰ্টিমাৰ, কহলাৰ আৰু কাপকা। কেতিয়াবা দেখা যায় যে এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে যে তলৰ কোনজন মনোবৈজ্ঞানিক সামগ্ৰিকবাদৰ লগত জড়িত? হয়তো বেলেগে তিনিজনৰ নাম দিছে, তাৰ ভিতৰত বেলেগে তিনিজন দিছে আৰু ইয়াত যিকোনো এটা আছে, ৱাৰ্টিমাৰ, কহলাৰ নাইবা কাপকা আছে, তেতিয়া কি হ'ব? এইটো অপশ্যন হ'ব। নেক্সট আহিছো সামগ্ৰিকবাদী বৈজ্ঞানিকসকলৰ মতে শিকন এক মানসিক বা বৌদ্ধিক কাৰ্য যি শিক্ষকৰ পৰ্যবেক্ষণ, অনুভৱ শক্তি আৰু অন্তৰ্দৰ্শন ক্ষমতাৰ লগত জড়িত। তো সামগ্ৰিকবাদী মনোবিজ্ঞানীসকলে কি কয় যে শিকন মানসিক আৰু বৌদ্ধিক কাৰ্য বুলি কয় আৰু যিটো কাৰো ওপৰত নিৰ্ভৰ কৰে শিক্ষকৰ পৰ্যবেক্ষণ মানে শিক্ষকে ল'ৰা ছোৱালীক কেনেকৈ পঢ়াব, সেইটো কোনটো ল'ৰা ছোৱালীৰ কোৱালিটি কেনেকুৱা তাৰ ওপৰত পৰ্যবেক্ষণ কোনে কৰিব? শিক্ষকে কৰিব। অনুভৱ শক্তিৰ ওপৰত মানে ল'ৰা ছোৱালী কেনেকুৱা তাৰ ওপৰত অনুভৱ কৰিব লাগিব শিক্ষকজনে, সেই হিচাপে তেওঁ কি কৰিব লাগিব? পাঠদান কৰিব লাগিব। আৰু অন্তৰ্দৰ্শন ক্ষমতাৰ লগত জড়িত। আৰু অন্তৰ্দৰ্শন ক্ষমতা এই তিনিটা বস্তু এজন শিক্ষকৰ থকাৰ দৰকাৰ বা পাঠদান কৰাৰ সময়ত এই তিনিটা বস্তু মানে প্ৰত্যক্ষ কৰাৰ প্ৰয়োজন। তেওঁলোকৰ মতে শিকন সামগ্ৰিকভাৱে সংগঠিত হয়। তো সামগ্ৰিকবাদী যিবিলাক মনোবৈজ্ঞানিক আছে তেওঁলোকৰ মতে শিকন কি সামগ্ৰিকভাৱে সংগঠিত হয়। সামগ্ৰিক মানে আজিকালি শিকন ব্যৱস্থাত কিন্তু শিকন আংশিকৰ পৰা সামগ্ৰিক লৈ কি কৰে? গতি কৰে। মানে আমি যেতিয়া শ্ৰেণীকোঠাত পাঠদান কৰাম তেতিয়া ল'ৰা ছোৱালীক কিছুমান হিণ্টছ দিম বা কোনো এটা লেসন পঢ়োৱাৰ আগতে আমি কিছুমান অংশ আলোচনা কৰিম, তাৰপিছত সম্পূৰ্ণ লেসনটো আলোচনা কৰিম। কিন্তু এই মনোবিজ্ঞানীসকলৰ মতে বা সামগ্ৰিকবাদী যিবিলাক মনোবৈজ্ঞানিক আছে তেওঁলোকৰ মতে শিকন কিন্তু ওলোটাকৈ মানে আজিকালি শিক্ষা ব্যৱস্থাৰ সম্পূৰ্ণ ওলোটাটো মানে সামগ্ৰিকবাদী যিটো পদ্ধতি আছে তেওঁলোকৰ মতে মানে ওলোটাকৈ আগতে সম্পূৰ্ণ জ্ঞান কি কৰা হয়? প্ৰদান কৰা হয়, তাৰপিছত আংশিকভাৱে আলোচনা কৰা হয়।
নেক্সট পইণ্ট সিখন কাৰ্যতে শিকৰে গোটেই পৰিৱেশটো বুজিবলৈ যত্ন কৰিব লাগে অংশ হিচাপে নহয় সিখন কাৰ্যত সামগ্ৰিকবাদীসকলৰ মতে আগতে কি সম্পূৰ্ণৰূপে সিহঁতে মানে জ্ঞান অৰ্জন কৰিব তাৰ পিছত আংশিকভাৱে জ্ঞান অৰ্জন কৰিব নেক্সট আইছো এই শিকন পদ্ধতি মতে যেতিয়া অংশবোৰৰ পাৰস্পৰিক সম্পৰ্ক জনা যায় তেতিয়া শিকাৰুৱে সামগ্ৰিকভাৱে যিকোনো সমস্যা সমাধান কৰিব পাৰে তো এই শিকন পদ্ধতি মতে কি কৈছে যে অংশবোৰৰ যিবিলাক সম্পৰ্ক এই সম্পৰ্কবোৰ যেতিয়া শিকুৱে জানিব পাৰিব তেতিয়া শিকুৱে সামগ্ৰিকভাৱে যিকোনো সমস্যা সমাধান কৰিব পাৰিব নেক্সট কহলাৰ অন্তৰ্দৰ্শন শিকনৰ বাবে চিম্পাঞ্জিৰ সৈতে কেইবাটাও পৰীক্ষা চলাইছিল তো কহলাৰে এই অন্তৰ্দৰ্শন পৰীক্ষাৰ বাবে বা গৱেষণাৰ বাবে তেওঁ কি কৰিছিল কেইবাটাও চিম্পাঞ্জি ব্যৱহাৰ কৰিছিল তাৰে ভিতৰত এই পৰীক্ষাত তেওঁ সুলতান নামৰ এটা আটাইতকৈ বুদ্ধিয়ক চিম্পাঞ্জি ব্যৱহাৰ কৰিছিল তো ইয়াৰ সম্পূৰ্ণ যেটো কি আছে হিকনৰ তত্ত্ব আছে এই তত্ত্বটো মানে ভালকৈ চালে গম পাব যে কহলাৰে কি কৰিছিল এটা চিম্পাঞ্জিৰ ভিতৰত চিম্পাঞ্জিক এটা কি কৰিছিল পিঞ্জৰাৰ ভিতৰত বন্দী কৰি ৰাখিছিল আৰু বাহিৰত কেইবাটা কল দিছিল আৰু দুটা লাঠি দিছিল লাঠি দিয়াৰ পিছত তেওঁ কি কৰিছিল মানে কল দুটা কি অলপ দূৰত আছিল তেওঁ দুটা লাঠিৰে প্ৰথমতে চেষ্টা কৰিছিল ঢুকি পোৱা নাছিল তাৰ পিছত দুটা লাঠি একেলগ কৰি যেতিয়া তেওঁ কি কৰিছিল মানে ডিস্টেন্স অলপ দূৰত ঢুকি পাইছিল তেতিয়া তেওঁ কি কৰিছিল কলটো মানে পিঞ্জৰাৰ কাষলৈ আনিবলৈ সক্ষম হৈছিল তো এনেদৰে তেওঁ কি কৰিছিল পৰীক্ষা চলাইছিল নেক্সট আইছো তো এইকেইটা আছিল অন্তৰ্দৰ্শন পদ্ধতিৰ খুব গুৰুত্বপূৰ্ণ পইণ্ট কেতিয়াবা কেতিয়াবা কোৱেশ্চন আহে যে কহলাৰে অন্তৰ্দৰ্শন গৱেষণাৰ বাবে বা পৰীক্ষাৰ বাবে কি জন্তু ব্যৱহাৰ কৰিছিল চিম্পাঞ্জি ব্যৱহাৰ কৰিছিল জন্তুটোৰ নাম কি আছিল এটা গৱেষণাৰ বাবে কহলাৰে ব্যৱহাৰ কৰা চিম্পাঞ্জিটোৰ নাম কি আছিল এনেকুৱা কোৱেশ্চন আহিব পাৰে কি আছিল সুলতান তো খুঁটিনাটি আপোনালোকে কি কৰিব এমসিকিউৰ ওপৰতে সিডিপি যেতিয়া কৰিব এমসিকিউৰ ওপৰত ইমান গুৰুত্ব নিদিব আপোনালোকে কি কৰিব থিওৰিৰ ওপৰত বেছিকৈ গুৰুত্ব দিব কাৰণ আজিকালি ইমান সহজ কোৱেশ্চন নহয় ভিতৰুৱা খুঁটিনাটি যিবিলাক কথা আছে এইবোৰ ভালকৈ জানিব লাগিব তেতিয়া আপোনালোকে কি যিকোনো কোৱেশ্চনৰ এনসাৰ কৰিব লাগিব এমসিকিউৰ ওপৰত যেতিয়া গুৰুত্ব দিব এমসিকিউতে কেৱল লিমিটেড কেইবাটাও টপিকৰ ওপৰতে কি থাকে কোৱেশ্চন থাকে তো কমন নকৰিব পাৰে অন্তৰ্দৰ্শন শিকন পদ্ধতিৰ বৈশিষ্ট্যসমূহ এতিয়া আমি অন্তৰ্দৰ্শন শিকন পদ্ধতিৰ বৈশিষ্ট্যসমূহ কি আলোচনা কৰিম এই শিকন পদ্ধতি মতে শিকন হঠাৎ সংগঠিত হয় এই শিকন পদ্ধতি মতে শিকন কি হঠাৎ সংগঠিত হয় যেনেকৈ চিম্পাঞ্জিটো কি পিঞ্জৰাৰ ভিতৰত বন্দী কৰি ৰখা হৈছিল আৰু অলপ দূৰতে কি কল ৰখা হৈছিল আৰু প্ৰথমতে লাঠি দুটা ব্যৱহাৰ কৰি চিম্পাঞ্জিটো কলবোৰ আনিবলৈ সক্ষম হোৱা নাছিল অৱশেষতে তেওঁ যেতিয়া লাঠি দুটা মানে দীঘল একেলগ কৰি যেতিয়া দীঘল দৈৰ্ঘ্যটো অলপ বঢ়াই দিলে তেতিয়া তেওঁ কলটো আনিবলৈ সক্ষম হ'ল তো শিকন কি হঠাতে কি হয় সংগঠিত হয় এই পদ্ধতি মতে এই পদ্ধতিয়ে অংশতকৈ সামগ্ৰিকতাৰ ওপৰত গুৰুত্ব দিয়ে অলপ আগতে কোৱা হ'ল এই পদ্ধতিত কি অংশতকৈ সামগ্ৰিকতাৰ ওপৰত মানে সম্পূৰ্ণতাৰ ওপৰত কি দিয়া হয় গুৰুত্ব দিয়া হয় যেতিয়া অংশবোৰৰ মাজত পাৰস্পৰিক সম্পৰ্ক জনা যায় সামগ্ৰিক ভাৱ মনত উদয় হয় যেতিয়া অংশবোৰৰ এটাৰ লগত আনটোৰ কি সম্পৰ্ক তেতিয়া এইবোৰ যেতিয়া কি ভালকৈ জানিব পাৰে কোনোবাই বা শিকুৱে তেতিয়া কি সামগ্ৰিকতাৰ ভাৱ মনত উদয় হয় আৰু শিকন সম্পূৰ্ণৰূপে সংগঠিত হয় নেক্সট এই পদ্ধতিয়ে প্ৰচেষ্টা আৰু ভুল শিকন পদ্ধতিৰ বিৰোধিতা কৰে প্ৰচেষ্টা আৰু ভুল শিকন পদ্ধতিৰ যিটো মানে পদ্ধতি ইয়াৰ কি সম্পূৰ্ণ বিৰোধিতা কৰে এই পদ্ধতিটি নেক্সট আহিছো এই পদ্ধতিয়ে পৰ্যবেক্ষণ ক্ষমতা আৰু অনুভৱ শক্তিৰ গুৰুত্ব দিয়ে এই পদ্ধতি কি পৰ্যবেক্ষণ ক্ষমতা আৰু অনুভৱ শক্তিৰ ওপৰত কি দিছে গুৰুত্ব দিছে আৰু এই পদ্ধতি জনসাধাৰণৰ কাৰণে সহায়কাৰী নহয় এই পদ্ধতি কিন্তু জনসাধাৰণৰ কাৰণে কি নহয় সহায়কাৰী নহয় নেক্সট আহিছো এতিয়া অন্তৰ্দৰ্শন শিকন পদ্ধতিৰ শৈক্ষিক মূল্য মানে এডুকেশ্যন ফিল্ডত মানে শৈক্ষিক জগতত মানে অন্তৰ্দৰ্শন শিকন পদ্ধতিৰ মূল্য কেনেকুৱা বা কেনেকুৱা আভাস আমি
সেইবোৰ আলোচনা কৰিম এডুকেশ্যন এপ্লিকেশ্যন of insightful method of learning number 1 এই পদ্ধতিত শিক্ষকে সম্পূৰ্ণৰ পৰা অংশ লৈ গতি কৰাৰ নীতি প্ৰয়োগ কৰে যেটো কি মানে আজিৰ শিক্ষণ পদ্ধতিৰ সম্পূৰ্ণৰূপে উলটা ইয়াত কি কৰা হয় মনত ৰাখিব যে এই পদ্ধতি কি কৰা হয় প্ৰথমতে শিক্ষকে সম্পূৰ্ণ ধাৰণাটো কোন এটা বিষয়ৰ সম্পূৰ্ণ ধাৰণা আগতে ল'ৰা ছোৱালীকে প্ৰদান কৰে তাৰ পিছত অংশ লৈ গতি কৰে তাৰ পিছত এই শিক্ষণ পদ্ধতি সৃষ্টিমূলক গঠনমূলক উচ্চ স্তৰৰ পৰীক্ষা আৰু গৱেষণামূলক কাৰ্য কৰিবলৈ উৎসাহ যোগায় এই শিক্ষণ পদ্ধতি কোন এটা সৃষ্টিমূলক তাৰ পিছত গঠনমূলক উচ্চ স্তৰৰ পৰীক্ষা আৰু গৱেষণামূলক কাৰ্য কৰিবলৈ উৎসাহ যোগায় আৰু এই শিক্ষণ পদ্ধতিয়ে মানুহক আত্মনিৰ্ভৰশীল কৰি তোলে এইটো মনত ৰাখিব এই শিক্ষণ পদ্ধতিৰ যোগেদি শিক্ষাৰ্থীৰ সুপ্ত প্ৰতিভাবোৰ বিকাশ কৰিব পাৰি শিক্ষাৰ্থীৰ প্ৰতিভা বিকাশৰ একমাত্ৰ পদ্ধতি হ'ল এই পদ্ধতি অন্তৰ্দৰ্শন শিক্ষণ পদ্ধতি যেহেতু এই শিক্ষণ পদ্ধতি উচ্চ বুদ্ধিৰ প্ৰয়োজন গতিকে এই শিক্ষণ পদ্ধতি প্ৰতিভা সম্পন্ন শিক্ষাৰ্থীৰ বাবে সহায়কাৰী সাধাৰণতে যিবিলাক নিম্ন বুদ্ধি সম্পন্ন যিবিলাক ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে এই পদ্ধতি কি নহয় ফলপ্ৰসূ নহয় সেই কাৰণে কি এই পদ্ধতি গ্ৰহণযোগ্য নহয় আজিকালি শিক্ষা ফিল্ডত বা শৈক্ষিক জগতত নেক্সট আইছো কঠিন বিষয় এটি বুজিবলৈ হলে এই শিক্ষণ পদ্ধতি বেছি উপযোগী বুলি প্ৰমাণিত হৈছে কোনো এটা কঠিন বিষয় যেতিয়া আমি কি মানে বুজিবলৈ যত্ন কৰিম তেতিয়া এই পদ্ধতিটো খুবই কি ফলপ্ৰসূ বুলি কি কৰা হৈছে প্ৰমাণিত কৰা হৈছে বহুত বিজ্ঞানী অলৰেডি প্ৰমাণ কৰি দেখিছে মনোবৈজ্ঞানিক প্ৰমাণ কৰি দেখিছে এতিয়া আমি নেক্সট আইছো অনুবন্ধনৰ দ্বাৰা শিক্ষণ পদ্ধতি অনুবন্ধনৰ দ্বাৰা শিক্ষণ পদ্ধতি লাৰ্নিং বাই কণ্ডিশ্যন অনুবন্ধনৰ দ্বাৰা শিক্ষণ পদ্ধতিনো কি আমি প্ৰথমতে জানিবলৈ যত্ন কৰিম তো আইভান পেভলভ শিক্ষণৰ অনুবন্ধন বাদ তত্ত্বৰ স্ৰষ্টা আছিল তো অনুবন্ধন যিবিলাকে কি আছে কণ্ডিশ্যনাল কিছুমান কি আছে থিওৰি আছে বা তত্ত্ব আছে বা পদ্ধতি আছে সেই পদ্ধতিবোৰৰ স্ৰষ্টাক একচুৱেলি কি আইভান পেভলভক বুলি কোৱা হয় পেভলভৰ মতে স্বাভাৱিক উদ্দীপকৰ ঠাইতে যেতিয়া অস্বাভাৱিক বা কৃত্ৰিম উদ্দীপক প্ৰদান কৰি স্বাভাৱিক উদ্দীপকৰ ক্ষেত্ৰত কৰা প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰি তেতিয়া শিক্ষণ সংগঠিত হয় তো পেভলভে কি কৈছে স্বাভাৱিক উদ্দীপকৰ ঠাইতে যেতিয়া অস্বাভাৱিক বা কৃত্ৰিম উদ্দীপক প্ৰদান কৰি স্বাভাৱিক উদ্দীপকৰ ক্ষেত্ৰত কৰা প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰি তেতিয়াই শিক্ষণ সংগঠিত হয় তাৰ মানে হ'ল তেওঁ কব বিচাৰিছে বা তেওঁ এটা পৰীক্ষাতে তেওঁ কি কৰিছিল সেই পৰীক্ষাটো তেওঁ কি কৰিছিল এটা কুকুৰ ইয়াত ৰাখিছিল তাৰ পিছত কি কৰিছিল অলপ দূৰতে তেওঁ কি কৰিছিল মাংস ৰাখিছিল তো কুকুৰটোৰ কি মাংসবোৰ যোৱাৰ পিছত তেওঁৰ কি মুখৰ পৰা লালটি আহিছিল তো এইটো স্বাভাৱিক বস্তু যে মাংস চালে কুকুৰৰ কি মুখৰ পৰা লালটি ওলাব কিন্তু তেওঁ এইটো তেনেকুৱা নকৰি তেওঁ কি কৰিছিল মাংসবোৰ ৰাখিছিল আৰু কুকুৰটোৰ মুখৰ পৰা লালটি ওলাই আছিল কিন্তু তেওঁ কি কৰিছে কাষতে এটা কি কৰিছিল ঘণ্টা বজাইছিল ঘণ্টা বজোৱাৰ লগে লগে তেওঁ কি মাংসখিনি কুকুৰটোক খাব দিছিল তো অৱশেষত দেখা গ'ল এনেকৈ কেইবাবাৰো কৰাৰ পিছত দেখা গ'ল যে কুকুৰটোৱে মাংসটো চোৱাৰ পিছত তেওঁৰ কি হৈছে মুখৰ পৰা লালটি ওলাইছে কিন্তু তেওঁ কুকুৰটো কি মাংস খাব পৰা নাই মাংস তেতিয়াই খাব পাৰিছিল যেতিয়া ঘণ্টাটো বাজিছিল ঘণ্টাটো বজোৱাৰ পিছত তেওঁ মাংস খাব পাৰিছিল অৱশেষত তেওঁৰ সম্পূৰ্ণ ধাৰণা হৈ গ'ল যে মাংসটো চাই তেওঁ কি খাব নোৱাৰিব তেওঁ কিহৰ ওপৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিলে যে ঘণ্টা কেতিয়া বাজিব তাৰ ওপৰত কি তেওঁৰ ধ্যানটো তেতিয়া কাৰ ওপৰত গ'ল ঘণ্টাৰ ওপৰত গ'ল মাংসৰ ওপৰত নগ'ল ঘণ্টাৰ ওপৰত গ'ল তো এনেদৰে তেওঁ কি কৰিছে পৰীক্ষা চলাইছিল যে তেওঁ কি কৈছে যে স্বাভাৱিক উদ্দীপকৰ ঠাইত তেওঁ কি কেতিয়াবা কি কৈছে স্বাভাৱিক উদ্দীপকৰ ঠাইতে কেতিয়াবা অস্বাভাৱিক বা কৃত্ৰিম উদ্দীপক প্ৰদান কৰি স্বাভাৱিক উদ্দীপকৰ ক্ষেত্ৰত কৰা প্ৰতিক্ৰিয়া সৃষ্টি কৰিব পাৰি তো এইটো হ'ল কুকুৰ মাংস তাৰ পৰা কুকুৰ কি মাংস চালে তাৰ মুখৰ পৰা লালটি ওলাব কিন্তু এইটো কি স্বাভাৱিক উদ্দীপক
কিন্তু যেতিয়া তেওঁ কি কৰিছিল ঘণ্টাটো ব্যৱহাৰ কৰিছিল এইটো কি কৃত্ৰিম উদ্দীপক তো তেওঁৰ মতে পেভলভৰ মতে যে স্বাভাৱিক উদ্দীপকৰ ঠাইত কৃত্ৰিম উদ্দীপক ব্যৱহাৰ কৰিও আমাৰ কি শিকন সম্ভৱ হ'ব পাৰে আই থিংক বুজি পাইছে নেক্সট এই শিকন পদ্ধতিৰ বাবে পেভলভ এটা বোকাতুৰ কুকুৰ মাংস আৰু ঘণ্টা ব্যৱহাৰ কৰি পৰীক্ষা চলাইছিল অলপ আগতে ক'লো তো এইকেইটা হ'ল মেইন পইণ্ট ভালকৈ মনত ৰাখিব নেক্সট আহিছোঁ অনুবন্ধনৰ দ্বাৰা শিকন পদ্ধতিৰ বৈশিষ্ট্যসমূহ অনুবন্ধনৰ দ্বাৰা যেতিয়া শিকন পদ্ধতি হয় তেতিয়া তাৰ কিছুমান কি বৈশিষ্ট্য লক্ষ্য কৰিব পৰা যায় শিকন হৈছে স্বাভাৱিক প্ৰতিক্ৰিয়া আৰু কৃত্ৰিম উদ্দীপকৰ মাজত সংযোগ সাধনৰ ফলস্বৰূপ কি কৈছে শিকন হৈছে স্বাভাৱিক প্ৰতিক্ৰিয়া আৰু কৃত্ৰিম উদ্দীপকৰ মাজত সংযোগৰ ফলস্বৰূপ তেওঁ কি কৰিছে স্বাভাৱিক বস্তু ঠাইত স্বাভাৱিক উদ্দীপকৰ ঠাইত কিন্তু তেওঁ কি কৰিছে কৃত্ৰিম উদ্দীপকৰ ওপৰত কি দিছে ধ্যান দিছে ই এক যান্ত্ৰিক প্ৰক্ৰিয়া তেওঁ যিটো প্ৰক্ৰিয়া কৰিছিল সেইটো কি এটা যান্ত্ৰিক প্ৰক্ৰিয়া আছিল বা যি তেওঁ গৱেষণা চলাইছিল বা পৰীক্ষা কৰিছিল সেইটো কি এটা যান্ত্ৰিক প্ৰক্ৰিয়া আছিল এই শিকনৰ বাবে বাৰম্বাৰ ক্ৰিয়াৰ প্ৰয়োজন এই শিকনৰ বাবে কি বাৰম্বাৰ মানে একেবাৰে যদি কি কৰা হয় মাংস ৰখা হয় তাৰপিছত কুকুৰটো অলপ দূৰত এটা বোকাতুৰ কুকুৰ ৰখা হয় আৰু ঘণ্টা বজোৱা হয় এইটো কি একেবাৰে হ'ব নেকি বাৰে বাৰে কি কৰিব লাগিব চেষ্টা কৰিব লাগিব তেতিয়াহে সম্ভৱ হ'ব এই শিকনৰ বাবে উচ্চ বুদ্ধিৰ প্ৰয়োজন নাই ই ইন্দ্ৰিয় সম্বন্ধীয় যেনেকুৱা আগৰ অন্তৰ্দৰ্শন শিকন পদ্ধতিটো কি আছিল উচ্চ বুদ্ধিৰ কি আছিল প্ৰয়োজন আছিল কিন্তু এই শিকনৰ বাবে উচ্চ বুদ্ধিৰ প্ৰয়োজন নাই ইন্দ্ৰিয়ৰ লগত এই শিকন জড়িত যেনেকুৱা ঘণ্টা বজাইছিল অৱশেষত কুকুৰটোৱে কি মাংসৰ ওপৰত ধ্যান নিদি কি ঘণ্টাৰ শব্দৰ ওপৰত ধ্যান দিছিল নেক্সট আহিলো অনুবন্ধনৰ দ্বাৰা শিকন পদ্ধতিৰ কিছুমান শৈক্ষিক মূল্য আছে বা শৈক্ষিক দিশ আছে কেনেকৈ আমি শৈক্ষিক দিশত ব্যৱহাৰ কৰিব পাৰোঁ এইবোৰ আলোচনা কৰিম অনুবন্ধনৰ দ্বাৰা শিকন পদ্ধতিতে শাস্তি আৰু পুৰস্কাৰৰ নিবিড়ভাৱে জড়িত তো কি অনুবন্ধনৰ দ্বাৰা যিটো শিকন পদ্ধতি ইয়াত শাস্তি আৰু পুৰস্কাৰ দুয়োটাই কিন্তু প্ৰয়োজন আছে তেওঁৰ মতে বা পেভলভে যি অনুবন্ধনৰ দ্বাৰা শিকন পদ্ধতি কি কৰিছে প্ৰয়োগ কৰিছে তাৰ বাবে কি তেওঁ শাস্তি আৰু পুৰস্কাৰ এই দুটাৰে প্ৰয়োজন আছে বুলি তেওঁ শৈক্ষিক জগতত কৈছে কিন্তু আজিকালি শৈক্ষিক জগতত কিহৰ ব্যৱহাৰ নাই শাস্তি পুৰস্কাৰৰ কি আছে ব্যৱস্থা আছে কিন্তু শাস্তিৰ ব্যৱস্থাটো নাই পুৰস্কাৰে কোনো কাম ভালদৰে কৰিবলৈ শিক্ষাৰ্থীক উৎসাহিত কৰে যদি আপুনি কি কৰে ল'ৰা ছোৱালীক পুৰস্কৃত কৰে তেতিয়া ল'ৰা ছোৱালী কি আৰু কি আগ্ৰহ বাঢ়িব আৰু কামটো ভালদৰে কৰাৰ বাবে চেষ্টা কৰিব নেক্সট এইখন পদ্ধতিৰ যোগেদি পৰিষ্কাৰ পৰিচ্ছন্ন নিয়মানুৱৰ্তিতা অনুশাসন আদিৰ দৰে ভাল অভ্যাস হ'ব ল'ৰা ছোৱালীয়ে গঠন কৰিব পাৰে তো এইখন পদ্ধতিৰ যোগেদি কি আমি কি ল'ৰা ছোৱালীকে পৰিষ্কাৰ পৰিচ্ছন্ন নিয়মানুৱৰ্তিতা তাৰপিছত অনুশাসন তাৰপিছত ভাল অভ্যাস গঢ়ি তুলিব পাৰি নেক্সট পৰিৱেশৰ লগত সংগতি সাধন কৰিবলৈ হ'লেও এই পদ্ধতি উপযোগী আমি যদি পৰিৱেশৰ লগত সংগতি সাধন কৰিব বিচাৰোঁ তেন্তেও এই পদ্ধতিৰ কি আছে প্ৰয়োজন আছে নেক্সট এই পদ্ধতিৰ যোগেদি বেয়া অভ্যাসবোৰ ত্যাগ কৰিব পাৰি এই পদ্ধতিৰ যোগেদি আমি কি বেয়া অভ্যাস আমি কি কৰিব পাৰোঁ ত্যাগ কৰিব পাৰোঁ নেক্সট আহিছোঁ জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱাত শুদ্ধ প্ৰশিক্ষণৰ বাবে ই গুৰুত্ব প্ৰদান জীৱনৰ যি প্ৰাৰম্ভিক সময়ছোৱা মানে জীৱনৰ প্ৰাৰম্ভিক কাল মানে শিশুকাল বাল্যকাল এইবোৰ সময়ত শুদ্ধ প্ৰশিক্ষণৰ বাবে যেতিয়া আপুনি ল'ৰা ছোৱালীকে মানে সঠিক শিক্ষা প্ৰদান কৰিব বা সঠিক ট্ৰেইনিং দিব তেতিয়া কি সেইবোৰ ভৱিষ্যত জীৱনত বহুত গুৰুত্ব প্ৰদান কৰিব এই পদ্ধতিৰ যোগেদি ভাষাৰ বিকাশ সাধন কৰিব পাৰি ইয়াৰ যোগেদি আকৌ কি কৰিব পাৰি ভাষাৰ বিকাশ সাধন কৰিব পাৰি তো এয়াই আছিল আজিৰ ভিডিঅ'টো ভাল লাগিলে অৱশ্যই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে পৰৱৰ্তী ভিডিঅ' আপলোড কৰাৰ লগে লগে সোনকালে নটিফিকেশ্যনটো পাই যায় তো পিছত এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ ধন্যবাদ